প্ৰথমে মই যোৰহাটৰ শিখ সমাজ আৰু যোৰহাটৰ ৰাইজক ধন্যবাদ জনাব বিচাৰিছোঁ যে মোক ইমান ডাঙৰ এটা দায়িত্ব দিয়া হৈছে। এইটো এটা গৌৰৱৰ কথাও আছে আৰু যোৰহাটৰ ৰাইজৰ কাৰণেও গৌৰৱৰ কথা। যোৰহাটৰ ৰাইজ মোৰ লগত যিটো ছাপৰ্ট মোক দিছে আৰু মোক আগবাঢ়িব যিটো শক্তি দিছে, সেইটো কাৰণে মই মানে দিলৰ পৰা ধন্যবাদ জনাইছোঁ যোৰহাটৰ ৰাইজৰ কাৰণে। যোৰহাটৰ ৰাইজ সদায় মোৰ লগত খাৰা আছিলে আৰু মই বিচাৰোঁ যে তেখেতে আগতো খাৰা হৈ থাকক। এইটো প্ৰেচিডেণ্টৰ দুটা কণ্টেষ্টেণ্ট আছিলে, কিন্তু ফৰ ছেক্ৰেটাৰী জেনেৰেল কোনো এটা কণ্টেষ্টেণ্ট নাছিলে। মই আনকণ্টেষ্টেড জিকিছোঁ নাই, কিন্তু টোটেল 40 গুৰুদ্বাৰা প্ৰবন্ধক কমিটিৰ পৰা মেম্বাৰ যায় তাত, আৰু 40 পৰা মই এৰাউণ্ড মোটামুটি 35 গুৰুদ্বাৰাই মোক প্ৰপ'জ কৰিছিলে। সেইকাৰণে কোনো অপনেণ্ট নাহিলে আৰু মই আনঅপ'জ জিকিছোঁ। আৰু এইবাৰ প্ৰথমবাৰে ইলেকশ্যন হৈছে পূৰা ইষ্টাৰ্ণ জোনত। এইটো ইষ্টাৰ্ণ জোন মানে এইটো পূৰা নৰ্থ ইষ্টৰ গোটেই শিখ প্ৰতিনিধিক মই এতিয়া বহুত ডাঙৰ দায়িত্ব এটা মোক দিয়া হৈছে, আৰু মই ভাবোঁ যে মই আগামী দিনত শিখ সমাজ আৰু অসমৰ ৰাইজ, নৰ্থ ইষ্টৰ ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰোঁ। সপোন কি আছে আপোনাৰ যোৰহাট তথা নৰ্থ ইষ্টৰ ৰাইজক কেনেকৈ লৈ যোৱাৰ আপোনাৰ সপোন আছে? এনে মানে বস্তুটো হৈছে যে মই বিচাৰিছোঁ যে আমাৰ গোটেই শিখ সমাজ, আমাৰ অসমৰ ৰাইজ, অসমীয়া ৰাইজ গোটেই মিলি পিনি চলক আৰু আগবাঢ়ক, আৰু আমি এটা ভাল সমাজ এটা আগত বনাই পিনি আহোঁ। মানে গুৰমিত সিং পদম संगतर पर श्री মানে सरदार राज गुरमीत सिंह जी, सिख प्रतिनिधि बोर्ड ईस्टार्न जोन जी गोटे गुरुद्वारार जी এটা কমিটি আছে, সংগঠন আছে, তার জেনারেল সেক্রেটারি আনঅপোজড মানে ইলেক্ট হয়েছে, মানে চুজ করা গৈছে। সো আমার এতিয়া যোৰহাটৰ মানে সংগত লগত লাগি গোটেই সিহঁতৰ ৰাজগুৰুমিতৰ লগত আছে, আৰু আমি গোটেই সব ইউথ আৰু আমাৰ গুৰুদ্বাৰাৰ যিমান মানুহ আছে মানে যোৰহাটৰ আমি লগত লাগি ধুবৰী গুৰুদ্বাৰা যি এটা ঐতিহাসিক গুৰুদ্বাৰা আছে, য'ত গুৰু টেগ বাহাদুৰ চাহেবজী আৰু গুৰু নানক দেৱজী চাহেবেও আহিছিলে। বৰ ডাঙৰ গুৰুদ্বাৰা আছে, ব্ৰহ্মপুত্ৰৰ ছাইডতে আছে। এইখন গুৰুদ্বাৰাত আমি সেৱাটো লৈছোঁ। মানে এইটো আপোনাৰ ধুবৰী চাহাবতে হৈছিলে। এইটো আপোনাৰ DC অফিচৰ আণ্ডাৰত সিহঁতি এটা ADC এপইণ্ট কৰিছিলে, আৰু পূৰা ডিউ প্ৰচেছৰ লগত নমিনেশ্যন আৰু গোটেইকেইটা প্ৰচেছ কৰি তাৰ পৰাহে গোটেইটো হৈছে, আৰু ADC নিজে আহি ইলেকশ্যনটো কৰাইছে গুৰুদ্বাৰাত। এইটো এনে নিয়মত 3 বছৰত হয়, কিন্তু প্ৰায় 8 বছৰ কিমান বছৰৰ পৰা হোৱা নাছিলে। 12 বছৰৰ পৰা একেবাৰে ইলেকশ্যন হোৱা নাছিলে। একেটা কমিটি, একেটা প্ৰেচিডেণ্ট, একেটা ছেক্ৰেটাৰী নিজে সিহঁতি নিজে কমিটি বনাই কৰি আছে। কেতিয়াও কোনোবা বাকী মানে সব গুৰুদ্বাৰাৰ মেম্বাৰ থাকে। আমাৰ যোৰহাটৰ গুৰুদ্বাৰাত মানে যোৰহাটত 2টা গুৰুদ্বাৰা আছে, এটাত 8টা মেম্বাৰ, এটাত 3টা মেম্বাৰ আছিলে। তেনেকৈ ডিব্ৰুগড়ত আছে, গুৱাহাটীত মেম্বাৰ আছিলে। তেনেকৈ গোটেইকেইটা মেম্বাৰ গোট খাই ইলেক্ট কৰে। তেনেকৈ চিষ্টেম একেবাৰে মানে বাইলছ গোটেইকেইটা সিহঁতি মানাই নাছিলে। চ' এবাৰ নাই, প্ৰায় 33 বছৰ আগত মানে মোৰে দেউতাই আছিলে জেনেৰেল ছেক্ৰেটাৰী। তেখেতে 9 বছৰ 8 বছৰ আছিলে। মানে যোৰহাটৰ জেনেৰেল ছেক্ৰেটাৰী এইটো 12 বছৰৰ পাছত হৈছে। মানে এইখনো খুব বেছি প্ৰেছাৰ মানে হৈছে। গোটেই চবে মানে যিমান গুৰুদ্বাৰা আছে নৰ্থ ইষ্টৰ সিহঁতি প্ৰেছাৰ ঢালিছে, তাৰপিছতে গৈ ইলেকশ্যনটো হৈছে।